আজি ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত 23 নং চেঙা বিধানসভা সমষ্টিৰ চেঙা ব্লক কংগ্ৰেছৰ আহ্বান মৰ্মে দক্ষিণ বুধুনি গাঁও পঞ্চায়তৰ বান্দালী আঞ্চলিক বজাৰৰ সমূহীয়া ভৱন প্ৰেক্ষাগৃহত চেঙা ব্লক কংগ্ৰেছ কমিটিৰ দ্বাৰা গঠিত নিৰ্বাচন পৰিচালনা কমিটিৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যকৰী সভা অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে চেঙা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি আবু বক্কৰ ছিদ্দিকে। উক্ত নিৰ্বাচনী সভাত উপস্থিত থাকে চেঙা বিধানসভা সমষ্টিৰ উদীয়মান যুৱ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন, বিশিষ্ট চিকিৎসক ডক্টৰ হাফিজুৰ ৰহমান, সমাজকৰ্মী তথা AIDFৰ 2014 চনৰ চেঙা সমষ্টিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মাননীয় ইলিম উদ্দিন দেৱানৰ লগতে যুৱ নেতা বাহাৰুল দেৱানে অংশগ্ৰহণ কৰি AIDF দলৰ মুৰব্বী তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমল ডাঙৰীয়াক ক্ষুৰধাৰ সমালোচনা কৰি তেওঁক জাতিদ্ৰোহী বুলি অভিহিত কৰে। আজিৰ সভাত জিলা পৰ্যায়ৰ বিষয়ববীয়াসকল, ব্লক কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াসকল, মণ্ডল কংগ্ৰেছৰ সভাপতিসকলৰ লগতে নিৰ্বাচন পৰিচালনা কমিটিৰ প্ৰতিগৰাকী সদস্য উপস্থিত থাকে। আজি আমাৰ চেঙা সমষ্টিৰ চেঙা ব্লকৰ নিৰ্বাচনী কমিটিৰ এক সভাত আজি আমাৰ কেনেকৈ আমি বেছি ভোট পাওঁ এই চেঙা সমষ্টিৰ চেঙা ব্লকৰ পৰা বিভিন্ন স্তৰত আমাৰ আজি আলোচনা হ'ল। এই আলোচনাত সকলোৱে একমত যে আমাৰ এই চেঙা সমষ্টিৰ পৰা UDF বিদায় দিব লাগে আৰু UDFে আমাৰ জাতিটোৰ কাৰণে একো কাম কৰা নাই আৰু নকৰেও। আৰু আমাৰ এই বছৰ আমাৰ যিহেতু চেঙা সমষ্টিৰ ধুবুৰী লোকসভা সমষ্টিৰ ভিতৰত পৰিছে, ধুবুৰী লোকসভা সমষ্টিৰ আমাৰ যিজন নেতাক কংগ্ৰেছে আমাক প্ৰাৰ্থিত্ব দিছে, মাননীয় ৰকিবুল হুছেইন ছাৰক, তেওঁ আমাৰ কাৰণে অতি যোগ্য ব্যক্তি। তেওঁ কেইবাবাৰো মন্ত্ৰী হৈছে, এজন শিক্ষিত ব্যক্তি, যোগ্য ব্যক্তি, কামৰ মানুহ। আমাৰ এই কথাখিনি আমাৰ সমষ্টিৰ মানুহে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰত্যেকটো সমষ্টিৰ মানুহেই বুজি পাইছে আৰু একমুখে তেওঁলোকে স্বীকাৰ কৰি আছে যে এইবাৰ আমি উপযুক্ত নেতা পাইছোঁ আৰু তেখেতক আমি বিপুল ভোটেৰে জিতাই দিম। আৰু আমাৰ আজিৰ সভাতো মই এইখিনি কথাই দেখা পাইছোঁ। আৰু আমাৰ এই ৰাইজৰ প্ৰতি মোৰ আৰু এটা আহ্বান আছে আমাৰ চেঙা সমষ্টিৰ ৰাইজৰ প্ৰতি যে আপোনালোকে বা আমি সকলোৱে মিলি আমি সমষ্টিৰ পৰা UDFক বিদায় দিব লাগে আৰু এই UDFৰ এই মিছা কথাত আমি ভুল যাব নালাগে। UDFে আমাৰ একো কামেই কৰা নাই আৰু UDF অহাৰ পিছত আমাৰ জাতিটো লাহে লাহে তললৈ গৈ আছে। আমাৰ জাতিটোৰ কাৰণে কোনো কাম হোৱা নাই। আমি অন্য মানুহৰ দ্বাৰা এই UDFৰ কাৰণেই আমি বিভিন্ন সময়ত লাঞ্ছিত বঞ্চিত হ'বলগীয়া হৈছে। গতিকে সমূহ ৰাইজে আমি এই UDFক আমি বৰ্জন কৰিব লাগে। আমি আমাৰ ৰকিবুল হুছেইন যোগ্য ব্যক্তি, ৰকিবুল হুছেইন ছাৰক বিপুল ভোট দি আমি জয়যুক্ত কৰাব লাগে। আৰু আমি ৰকিবুল হুছেইন MP হ'লে আমাৰ চেঙা সমষ্টিত কিছু কাম হ'ব। মই কথাও পাতিছিলোঁ তেখেতৰ লগত, তেখেতে একমত হৈছে আৰু তেখেতে আমাৰ সমষ্টিৰ সমস্যাখিনি জানে। যেনে আমাৰ চেঙা সমষ্টিখন গৰাখহনীয়াৰে জৰ্জৰিত, এইখিনি কথা চাম বুলি কৈছে আৰু মই পতিয়ন গৈছোঁ তেওঁৰ কথাত যে আমাৰ এই চেঙা সমষ্টিৰ এই গৰাখহনীয়া তেওঁ স্পাৰ দি হ'লেও অদূৰ ভৱিষ্যতে MP হ'লে তেওঁ এই বস্তুখিনি তেওঁ গুৰুত্ব দিব আৰু এই বস্তুখিনি তেওঁ কৰিব। আৰু আমাৰ চেঙা সমষ্টিৰ বিশেষকৈ মন্দিয়া বা ডুংৰা, বহৰী এই অঞ্চলৰ পৰা দক্ষিণ ফালৰ কাছমাৰা, বান্দা বা কলাবান্দালৈ যোগাযোগ ব্যৱস্থাটো বৰ জটিল যোগাযোগ ব্যৱস্থা। একেবাৰে সৰু এখন দলং হ'লে আমাৰ এইখিনিৰ কমিউনিকেশ্যনটো যথেষ্ট ভাল হ'ব। সেইখিনি কথাও মই ৰকিবুল ছাৰক কৈছোঁ। ৰকিবুল ছাৰে কৈছে সেইখিনি কথাও তেওঁ MP হ'লে বিবেচনা কৰিব আৰু তেওঁ সেইখিনি কৰিম বুলিয়ে কৈছে। গতিকে এনেকুৱা ধৰণৰ এজন ব্যক্তি যিজনে আমাৰ সমস্যা সমাধান কৰিব পাৰিব আৰু যে আমাৰ সমস্যাবিলাক বুজি পায়, তেখেতক সকলোৱে ভোট দি এইবাৰ MP বনাই আমি পঠাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ। আৰু আপোনালোকেও এইখিনি কথা মনত ৰাখিব আৰু ৰাইজক এইখিনিয়ে মই আহ্বান কৰিছোঁ। ধন্যবাদ। মোৰ নাম ডক্টৰ হাফিজুৰ ৰহমান। যিয়ে নহওক, আজি আমাৰ চেঙা ব্লকৰ উদ্যোগত নিৰ্বাচনী কমিটিৰ এখন সভা আছিল, প্ৰস্তুতি সভা, নিৰ্বাচনী প্ৰস্তুতি সভা। আৰু নিৰ্বাচনী সভাৰ জৰিয়তে আমাৰ ব্লক পৰ্যায়ৰ কংগ্ৰেছ নেতাকৰ্মীসকল একত্ৰিত হৈ আমি 2 নং ধুবুৰী লোকসভা সমষ্টি আৰু আমাৰ চেঙা সমষ্টিৰ চেঙা ব্লকৰ তৰফৰ পৰা আমি যাতে 80% ভোট আমাৰ কংগ্ৰেছৰ হাতৰ ছবিত দিব পাৰোঁ, তাৰে প্ৰস্তুতি আৰু আজি আমাৰ এইখন সভাত সকলো একমত হৈ আমাৰ দলৰ প্ৰতি সকলোৱে সন্মান জনাই আজি একমত হৈ আমাৰ এই সভাখন আজি আহ্বান কৰা হৈছিল। আৰু সকলোকে আমাৰ নেতাকৰ্মীক চেঙা ব্লক তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু সৰ্বশেষত আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াক সকলোৱে এক বাক্যত একমতত প্ৰতিজ্ঞাবদ্ধ হৈছে। আমি সকলোৱে
ইডিএফক বৰ্জন কৰি কংগ্ৰেছ দলক আমি আহ্বান কৰিছোঁ আৰু সকলো ৰাইজে একমত হৈ কংগ্ৰেছ দলক হাতৰ চিনত ভোট দি জয়যুক্ত কৰিব বুলি একমত হৈ আজিৰ সভাখন ভংগ দিছোঁ শেষত ধন্যবাদ জনাইছোঁ মোৰ নাম আবুবাকাৰ ছিদ্দিক চেঙা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি চেঙাৰ পৰা ৰমজান খানৰ ৰিপৰ্ট K News 7